বেঙেনাৰ ৰাইতা খাই পাইছেনে বাৰু? আহক আজি এই ৰেচিপিটো চাই পেলাই বনাওক। খাবলৈ খুব ভাল হয়, দেখিয়ে গম পাইছে চাগৈ নহয়নে? এই ৰাইতাটো বনাবলৈ প্ৰথমে বেঙেনাখিনি এনেকৈ গোল গোলকৈ কাটি ল'লোঁ, পানীত অলপ তিয়াই ভালকৈ ধুই ল'লোঁ। এতিয়া তাত সেইটো বেঙেনাখিনি নিমখ হালধি সানি ভাজিব লাগিব। সেয়েহে মই নিমখ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়াৰ গুড়া আৰু হালধি, অকণমান মিঠাতেল দি পেলাই আৰু বেঙেনাখিনি খুব ভালকৈ সানি ল'লোঁ। এতিয়া বেঙেনাখিনি ভালকৈ ভাজিব লাগিব। তাৰ কাৰণে আপুনি চেল' ফ্ৰাইও কৰিব পাৰে, ডিপ ফ্ৰাইও কৰিব পাৰে। মই এনেকৈয়ে ভাজিলোঁ। লুটিয়াই লুটিয়াই 2-3 মিনিটমানতে মোৰ বেঙেনাখিনি ভজা হৈ গ'ল। এটা বাতিত একাপমান দৈ ল'লোঁ। মোৰ অকণমান মিঠা দৈ আছিল, সেইখিনিও এড কৰিলোঁ। এতিয়া এটা চম্ভাৰ দিব লাগিব, সেয়েহে অকণমান মিঠাতেল ল'লোঁ। তাতে মই অকণমান সৰিয়হ দিলোঁ, বগা সৰিয়হ, শুকান জলকীয়া দিলোঁ, অকণমান হিং দিলোঁ। হিং যদি গোন্ধটো ভাল নাপায় নিদিলেও হ'ব। কাৰি পাত্তা দিলোঁ, যিটো নৰসিংহৰ পাত আমাৰ, সেইখিনি দিলোঁ। খুব ভালকৈ ভাজি লৈ পেলাই ইয়াতে ফোৰণ দি দিলোঁ। এয়া চাওকচোন, ঠিক এনেকৈ। এতিয়া বেঙেনাখিনি তাতে মই এড কৰি পেলালোঁ। যিসকলে টেঙা মিঠা ৰাইতা ভাল পায় তেওঁলোকে হয় চেনি নহয় অকণমান মৌ মিলাব পাৰে। মই মৌৱে মিলাইছোঁ। এয়া চাওকচোন, অকণমান মৌ দি দিলোঁ। বেঙেনাখিনিত মোৰ নিমখ দিয়া আছেই, তথাপি অকণমান নিমখ মিলাব লাগিব। অকণমান মই ছটিয়াই পেলাই নিমখো এড কৰি দিলোঁ। এয়া চাওকচোন, ঠিক এনেকৈ। আৰু খুব ধুনীয়া ৰাইতা এটা আপোনাৰ ৰেডি হৈ গ'ল। চাওকচোন কিমান সহজতে ৰেডি হৈ যায়। এটা বেলেগ ধৰণৰ ডিছ। নিশ্চয় আলহী আহিলেও বনাই খুৱাবলৈ আপোনালোকে ভাল পাব আৰু নিজেও খাই ভাল পাব। বনাই এবাৰ চাবচোন।